মুকলি পৰিৱেশ তাৰ মাজতে এটি কণমানি কন্যা বুলি কৈছোঁ জীয়ৰী সদৃশ মোৰ এজনী ছোৱালী আছে হয়তো বেছি কথা ক'লে মোৰ চকুলো ওলাব আজি এইখন মঞ্চত গীত শুনিব অসমীয়াই গৌৰৱ কৰে এয়া হৈছে গামোচা আৰু এই গামোচাখন যাচিব অনুষ্ঠানৰ অন্যতম সদস্য পংকজ এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা বিকলাংগ মানে অক্ষম মানে একো কৰিব নোৱাৰা নহয় এইজনী ৰীতা হ'ল আমাৰ উদাহৰণ যে হাত ধৰি নাথাকিলেও খোজ কাঢ়িব নোৱাৰিলেও খেলিবও পাৰে পঢ়িবও পাৰে দৌৰিবও পাৰে মনৰ কথা ক'ব পাৰে তেনেকুৱা এগৰাকী ছোৱালী হৈছে ৰীতাৰ অনাগত দিনবোৰ সুন্দৰ হওক মংগল হওক তাৰে কামনা কৰি আমিও উভতি যাম মন্টুমণি শইকীয়াৰ আজি ৰাইডাৰ্ছৰ সাংস্কৃতিক অনুষ্ঠানত ধন্যবাদ